ৰাজ্যৰ 22 লাখ পঞ্জীয়নভুক্ত নিবনুৱাক পুনৰ নাম পঞ্জীয়নৰ নিৰ্দেশ চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত যুৱক যুৱতীক চৰম হাৰাশাস্তি নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ কাৰ্ড সংযোগ সহ সেৱা সেতু পৰ্টেলত কৰিব লাগিব পঞ্জীয়ন 15 আগষ্ট শেষ সময়সীমা নিৰ্ধাৰণ অন্যথা বাতিল হ'ব পঞ্জীয়ন স্বয়ং মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰত সৰ্বমুঠ 1.5 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে পুন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা বুলি সাফল্যৰ জয়ঢোল কোপাই ৰাজ্য চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি তল পেলাই ৰখাৰ বিপৰীতে চাকৰি প্ৰাৰ্থী বৃহৎ সংখ্যক নিবনুৱা যুৱক যুৱতীক নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ নামত হাৰাশাস্তি অব্যাহত ৰাখিছে উল্লেখযোগ্য যে এই চৰকাৰে কাৰ্যভাৰ লোৱাৰ পিছতে নিয়োগ বিনিময় কেন্দ্ৰত নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়ম সলনি কৰি অনলাইন যোগে নতুনকৈ নাম পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল সেইমতে চৰকাৰী চাকৰি প্ৰত্যাশী ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাই পকেটৰ ধন ব্যয় কৰি হলেও অনলাইন যোগে নাম পঞ্জীয়নৰ পিছত শেহতীয়াকৈ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ তৰফৰ পৰা এই বুলি জাননী জাৰি কৰা হৈছে যে চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱক যুৱতীসকলে অহা 15 আগষ্টৰ ভিতৰত সেৱা সেতু পৰ্টেল যোগে পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব যিসকল প্ৰাৰ্থীয়ে যোৱা 2 জানুৱাৰীৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছিল সেইসকলে নতুন নিয়মত পুনৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে এইবাৰ পঞ্জীয়নৰ ক্ষেত্ৰত সংযোগ কৰিব লাগিব আধাৰ মেধাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ বাবে চৰকাৰী চাকৰি প্ৰাৰ্থীৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি হোৱা বুলি ঘোষণা কৰা চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বিপৰীতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নৰ নিত্য নতুন নিয়ম জাপি দি হাৰাশাস্তি কৰাত লাগিছে মন কৰিবলগীয়া যে ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৰ্তমান 22 লাখ অচিৰেই পৰীক্ষাৰ দিনবাৰ ঘোষণা হ'বলগীয়া তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ 14000 পদৰ বিপৰীতে প্ৰায় 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ শেহতীয়া জাননীৰ ফলত সেই প্ৰাৰ্থীসকলেও এতিয়া অহা 15 আগষ্টৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম সেৱা সেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিব লাগিব